কোচ ৰাজবংশীসকলৰ সচেতন সমাজ। এই সচেতন সমাজৰ জৰিয়তে আমি বিভিন্ন প্ৰকাৰৰ বিভিন্ন আলোচনা বিলোচনা ইয়াত হৈ আছে। সকলো ৰাইজৰ পৰামৰ্শ লৈ আছোঁ। ৰাইজৰ পৰা বিভিন্ন ধৰণৰ আমি অনাগত দিনত শৈক্ষিক, সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক, ভাষিক কেনেকৈ আগবাঢ়িব পৰা যায় এই বিষয়ত আলোচনা আমাৰ চলি আছে। কাৰণ বিভিন্ন সময়ত আমি দেখা পাইছোঁ যে আমাৰ বিভিন্ন ভুল তথ্যৰে বিভিন্ন সময়ত যিবিলাক আমাৰ সামাজিকভাৱে কিছু আমাৰ দায়বদ্ধতা আছে, সেই সামাজিকভাৱে সেই দায়িত্ববিলাক আমাৰ কিছুমান আমাৰ নিজৰ অনীহাৰ কাৰণে, নিজৰ প্ৰতি দায়বদ্ধতা নথকাৰ কাৰণে বিভিন্নজনে বিভিন্ন আমাক যিবিলাক তথ্য, সেই তথ্যবিলাক আমাক ভুলবশত সেই তথ্যবিলাক প্ৰেৰণ কৰা হয়। এক্সাম্পল যেনেকৈ আমাৰ লোকগণনা, এই লোকগণনা এইবাৰ যিহেতু বিজেপি চৰকাৰে এটা জাতিভিত্তিক এটা লোকগণনা হ'ব, এই ক্ষেত্ৰত আমি মানুহখিনি সচেতন কৰাৰ কাৰণে আমি ইতিমধ্যে আলোচনা কৰিছোঁ কেনেকৈ আমি আগবাঢ়িম। এইটো সম্পূৰ্ণভাৱে আমাৰ নিজস্ব এটা গণনা আমাৰ তাৰ লগে লগে আমাৰ যিহেতু আমাৰ কিছুমান দায়িত্ব আছে গণতান্ত্ৰিক নাগৰিক হিচাপে, আমি এই অঞ্চলৰ বিভিন্ন আমাৰ ৰাজনৈতিক দলবিলাক আছে। এই ৰাজনৈতিক দলবিলাকে আচলতে প্ৰকৃততে কোচ ৰাজবংশীসকলক তেওঁলোকে ৰাজনৈতিক উত্থানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচনা কৰা নাই। কিন্তু আজিৰ তাৰিখত আমি দেখা পাইছোঁ যে বিটিআৰ অঞ্চলত বিটিআৰ ছেপ্টেম্বৰত যিটো ইলেকশ্যন হ'ব, আমাৰ কোচ ৰাজবংশীসকলৰ ৰাজনৈতিকভাৱে উত্থানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা নাই। আৰু যাৰ কাৰণে আমি এইবাৰ ৰাজনৈতিক দলবিলাকক এটা আহ্বান জনাইছোঁ যে যিবিলাক আমাৰ অপেন আছে, য'ত আমাৰ কোচ ৰাজবংশীৰ জনসংখ্যা বেছি আছে, সেইবিলাকত কোচ ৰাজবংশীসকলৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব। বিশেষকৈ 1 নম্বৰ বিজেপি চৰকাৰকো আমি এই সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি সন্মানীয় মুখ্যমন্ত্ৰীদেৱক এই বিষয়ে আমি অৱগত কৰা হৈছোঁ। আৰু এই অৱগত কৰাই মাত্ৰ নহয়, আমি এটা কথাই কৈছোঁ যে ৰাজনৈতিকভাৱে আমি যিহেতু এটা ঐতিহাসিকভাৱে এটা জাতি, এই জাতিয়ে এটা স্বাভিমান আছে। সেই স্বাভিমানৰ ক্ষেত্ৰত কোচ ৰাজবংশীসকলক ৰাজনৈতিকভাৱে অধিকাৰ প্ৰদান কৰিবই লাগিব। আৰু যদি এই ৰাজনৈতিকভাৱে আমাক উত্থান কৰাৰ ক্ষেত্ৰত গুৰুত্ব ভূমিকা নলয়, তেনেহ'লে আমি নিজে নিজে চিন্তা কৰিব লাগিব বুলি আজি সমাজ সচেতন হিচাপে আমি ৰাইজৰ লগত আলোচনাবিলাক চলি আছে। আৰু আমাৰ 5টা সমষ্টিত কমেও আমাক এই 5টা সমষ্টিত আমাৰ প্ৰাৰ্থী আমাক দিব লাগিব। কোচ ৰাজবংশীৰ প্ৰাৰ্থী আছে। আমাৰ সামাজিকভাৱে বিভিন্ন ধৰণৰ মানুহে মনৰ ৰাগিত বিভিন্ন সময়ত আমাৰ সৰুতে শিক্ষাৰ দীক্ষাৰ ক্ষেত্ৰতেই হওক আগবাঢ়িব পৰা নাই। মদৰ ৰাগিত বিভিন্ন কম বয়সতে আমাৰ ছোৱালী মহিলাবিলাক বিধৱা হ'ব লগা হৈছে। মদৰ প্ৰকোপ বেছি বাঢ়িছে। এইবিলাক কিন্তু আমাৰ বিভিন্ন কাম আছে। মাটি বাৰী বিক্ৰী আৰম্ভ কৰিছে। কোনো ক্ষেত্ৰতে যেনে আমাৰ মাটি বাৰী বিক্ৰী নহয়, কোনো ক্ষেত্ৰতে যেনে নিজৰ সম্পত্তি প্ৰত্যেক সম্পত্তি বিক্ৰী কৰা নহয়, তাৰ কাৰণেও আমি এইবিলাক আলোচনা কৰি ইয়াৰ এটা বিকল্প ব্যৱস্থা কৰাৰ কাৰণে কোচ ৰাজবংশী সচেতন সমাজৰ উদ্যোগত ইতিমধ্যে বিভিন্ন জেগাত আমাৰ কোচ ৰাজবংশী অধিকৃত আমাৰ সজাগতা সভা হৈ আছে। আৰু সজাগতা সভাৰ উদ্দেশ্য হ'ল আমাৰ যি জনগণনা হ'ব, জাতি জনগোষ্ঠীৰ জনগণনা হ'ব, সেইটো আমাৰ উদ্দেশ্য সজাগতা কৰিব লাগে আমাৰ মানুহখিনি। তাতে চবেই কনচিয়াছ হ'ব লাগে। তাতে নিজৰ পৰিচয়খিনি তাতে আমি চবেই আমাৰ চব গৌৰৱেৰে আমি যে দিব পাৰোঁ। আৰু আমাৰ শিক্ষাৰ ক্ষেত্ৰত কিছু আমি আলোচনা কৰিলোঁ, আমাৰ ৰাজনৈতিক ক্ষেত্ৰত কিছু আলোচনা কৰিলোঁ। আৰু ইতিমধ্যে আমি আমাৰ আগন্তুক দিনৰ যি আমাৰ কাৰ্যক্ৰমণিকা আমি লাহে লাহে আগবাঢ়ি যাম। আৰু আজি 13 তাৰিখ প্ৰগ্ৰামত হ'ল, আৰু 16 তাৰিখ আমাৰ সপ্তাহত হ'ব, আমাৰ 18 তাৰিখ ছেপ্টেম্বৰত হ'ব, আৰু 20 তাৰিখ পঞ্চল্লিছ হ'ব। এইভাৱে আমাৰ ৰাজখিনিক আমি সজাগতা সভাৰ জৰিয়তে তাতে আমাৰ ৰাজনৈতিক ক্ষেত্ৰখনতে হওক বা সামাজিক ক্ষেত্ৰখনতে হওক বা আমাৰ সংস্কৃতিৰ দিশতে হওক, আমি আমাৰ যিটো সমাজখনৰ যি সংস্কাৰৰ যি ব্যৱস্থাপনা যি প্ৰক্ৰিয়া, সেইটো কৰাৰ কাৰণে আমি আমাৰ সচেতন সমাজে ইতিমধ্যে কাম কৰি আছোঁ। আমাৰ সজাগতা সভা আমাৰ ৰাজনৈতিক বিষয়টো সন্নিৱিষ্ট হৈ আছে। আৰু এই ক্ষেত্ৰত আমাৰ কোচ ৰাজবংশী মানুহখিনি ৰাজনৈতিকভাৱে আমি লাঞ্ছিত বঞ্চিত হৈ আছোঁ। বিটিছি আমাৰ ইতিমধ্যে আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যাতে কমেও 5টা সমষ্টিত আমাৰ কোচ ৰাজবংশী মানুহক প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। আৰু আমাৰ সন্মানীয় CM ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যাতে কমচে কম 5টা সমষ্টিত আমাৰ কোচ ৰাজবংশী মানুহক প্ৰাৰ্থিত্ব যাতে প্ৰদান কৰে। আৰু তাৰ ভিতৰতে যিহেতু কংগ্ৰেছ সমষ্টিটোত আমাৰ সংখ্যা চবতকৈ বেছি 30,000 আমাৰ কোচ ৰাজবংশী মানুহ আছে।
এই ক্ষেত্ৰত আমি সংখ্যালঘুক প্ৰাধান্য বেছি দিছোঁ যাতে আমাৰ ৰাজনৈতিকভাৱে আগবাঢ়িবৰ কাৰণে যাতে আমাক কমচে কম 5টা MCLA বনাই যাতে আমাৰ ৰাজনৈতিক যিখিনি আমাৰ সুৰক্ষিত কৰাৰ যি ব্যৱস্থাপনা ইংৰাজ চৰকাৰে কৰে তাৰ বাবে আমি আহ্বান বাৰে বাৰে কৰিছোঁ।